কি কথা কৈছো নামাতিবা বুলি কৈছো নহয় কি কাৰণ লাজ পোৱা নাই এই বুঢ়া বয়সত বিয়া পাতি আপুনি হেৰি মই পিছফালেহে আপোনাক বিচাৰি গৈছিলো কিয় এই বজাৰ কেইটামান আনিব লাগে বজাৰ আনিব লাগে কি আনিম এতিয়া আপোনাৰ ভিতৰত চেনি নাই চাহপাত নাই বিস্কুট নাই দালি নাই তেল নাই আৰু শাক খাৰধি কেইটামানো আনিব লাগিব তুমি ঠিকেই কৈছা কিন্তু এতিয়া বজাৰলৈ যাওঁ কেনেকৈ আমি দুটাই বৃদ্ধ বয়সত এই মন্দিৰত বিয়া পতাৰ কাৰণে মানুহে মানে আমাক দেখিব নোৱাৰা হৈছে আমাক দেখিলেই মুখ কোচায় মই ওলাই গ'লে আগৰ যিবিলাক মানুহে মোক দেখিলে ককাইদেউ খুৰাদেউ দাদাইদেউ বুলি মাতে সেই মানুহে এতিয়া মোৰ মুখলৈ নাচায়েই বুজিছেনে যাম কেনেকৈ বাৰু কোৱাচোন সেই বুলি আৰু আপুনি এতিয়া উকৰি ঘৰত চুলি কাটিব নেকি সিহঁতে কি কৰে কৰি থাকক আমি আমাৰ পৰিৱেশ পৰিস্থিতিটোত আমি সেইটো মজবুৰ কাৰণেহে বিয়া হ'বলগীয়া হ'ল আমি কিটো পৰিস্থিতিত বিয়া হৈছোঁ সেইটো আমিহে জানো কিটো ভুগিছোঁ আমিহে গম পাইছোঁ সেইটোতো ঠিকেই কৈছা কিন্তু মানুহক বুজাম কেনেকৈ কোৱাচোন মানুহকতো বুজাই শেষ কৰিব নোৱাৰোঁ এতিয়া সুধিব তই এইটো কৰিলি সেইটো কৰিলি এতিয়া কাক কিমান সমাধান দিম কোৱাচোন বাৰু মোৰ বৰ লাজ লাগি গৈছে বুজিছানে এই ঠক ঠক তেনেকৈ পৰিৱেশৰ সন্মুখীন হ'ব নোৱাৰিলে তেতিয়াহ'লে আপুনি এইটো কাম কৰিবই নালাগিছিলে মানুহে কৈ থাকিব সেইবিলাকত কাণ দিলে আৰু বেছি কৰিব মানুহে যেনেকুৱা ব্যৱহাৰ কৰে সিহঁতক সেইটো বুজি পাইছোঁ বুলি দেখুৱাব নালাগে বুজি পাইছোঁ বুলি দেখুৱালে সিহঁতে আৰু বেছি কৰিব আপুনি নিজেই মাতিব যিখিনি মানুহে আপোনাক নেমাতে বোলে ভাল বেয়া নিজে শুনিব এদিন সিহঁতে নিজে আকৌ সৈমান ল'ব যে ইহঁতে ঠিকেই কাম কৰিছে তুমি ঠিকেই কৈছা মই মাত নিদিয়াকৈ নাযাওঁহে মই যাকে দেখোঁ তাকে মাতোঁ মই যেতিয়া মাত দিম মুখখন ঘূৰাই দিয়ে বুজিছানে তেতিয়া নেমাতিব যদি আপুনি মতাৰ পিছতো মানুহে নেমাতে বুজি নেপায় তেতিয়াহ'লে আপুনি নেমাতিব দৰকাৰ নাই হ'লেও বৰ বেয়া লাগে বুজিছানে মই বজাৰলৈ যাবলৈ একেবাৰে ইচ্ছা নাই বুজিছানে বা হ'ব সেইবিলাক এতিয়া হেৰি কৰিব নালাগে যাওক দৰকাৰী বস্তুকেইটা আনিবই লাগিব যাওক হ'ব দিয়া মই আহোঁগৈ তেতিয়াহ'লে যাওক মানুহলৈ ভয় কৰি সেই বুলি আৰু আমি বজাৰ সমাৰ কৰি নেখাম নেকি ৰোহিত ক'বলৈ যাওঁ বুঢ়া বয়সত তোৰ কথা এটা শুনিছো মোৰ কথা এটা বিয়া পাতিলি বোলে আকৌ জেউতি চৰিছে হবলা তই যে ইমান দাঁত উলিয়াই হাঁহিছ কিয় বাৰু নেহাঁহি নোৱাৰি কাৰণে হাঁহিছো মই কি এনে ভুল কাম কৰিলো এই বয়সতনো মানুহে শুন মই কি পৰিস্থিতিত বিয়া পাতিছো সেইটো মইহে জানো তোক মই কেনেকে বুজাম নালাগে বুজাব গম পাইছো আৰু লাজে লাগে বুজিছ কি যে কৰিলি আৰু এই বুঢ়া বয়সতনো মানুহে এই বুঢ়া বয়সতনো সেই বুঢ়ীজনী আনিবগে লাগে নে তই ঐ শুনচোন তই মই বাল্য বন্ধু মই তোৰ বন্ধু আছিলো এসময়ত হয়নে একেলগে ফুৰিছিলো গৈছিলো স্কুল পঢ়িছিলো কিন্তু তই এতিয়া এই মোৰ এই কথাটোত কামটোত তই অকণ হাত উজানে দিব লাগে তই হাঁহিছ তাত উলিয়াই নহয় হাত উজান দি আকৌ ময়ো হাঁহি এটা পাত্ৰ হওঁ তোক কি কৈছে জান নাই মানুহে এই বুঢ়া বয়সত বোলে সেইডালে বিয়া পাতি দেখিছ এইটো বোলে জেউতি চৰিছে তোৰ লাজ লগা নাই নে হ'ব তই ক'ব নালাগে মোৰ কথাটো মইহে জানো মই আনৰ কথা নুশুনো আনৰ কথা মই নুশুনো গতিকে তই মোক ইমান বুজাব নালাগে হয় নেকি তই মানে ভাল কাম কৰিছিস বুলি কোৱা নাই মই বেয়া কামো কৰা নাই গতিকে মোৰ পৰিস্থিতিটো মই বুজি পাইছো তোক মই কেনেকে বুজাম তই বন্ধু হৈ মোৰ কথাখিনি বুজি নাপালি গতিকে মই তোক কেনেকে বুজাম আৰু তোক মই কেনেকে কম এতিয়া কি কাৰণে পাতিছ কচোন সঁচাকে এই শহুৰৰ ঘৰৰ পৰা কিবা ধনৰ টোপোলা পাইছ নেকি তই কি কথা কয় এইবিলাক বেয়া নাপাবি সুধিছো আৰু নে কি সেই মই টকাৰ লোভত বিয়া পতা নাই পৰিস্থিতিৰ কাৰণে মই বিয়া পাতিছো বুজিলো ল'ৰা যে আঁতৰত আছে নহা হ'ল সেইকাৰণে আকৌ মানে ল'ৰা ছোৱালী তই দেখোন জানই চব কথা জানি শুনি তই মোৰ লগত ধেমালি কৰি আছ নহয় নাই কৰা তই যা তই তোৰ কামত যা হ'লেও আৰু কথাটো কিন্তু ভাল নহ'ল নেকি হ'ব ৰোহিত তই বহুত বেছিকে কৈছ হয় নেকি বহুত বেছিকে তই তোৰ কামত যা মই মোৰ কামত যাওঁ ঠিক আছে তই যদি আৰু বেয়া পাইছ আমিও ভাল পোৱা নাই কিন্তু কথাটো মই ভাল কৰিছো বুলি কোৱা নাই মই তোক ভাল কৰিছো বুলি কোৱা নাই সমাজত মই ভাল কাম কৰিছো বুলি কোৱা নাই কিন্তু মই একেবাৰে বেয়াও কোৱা নাই দেচোন কৰিছো নে কচোন বাৰু তই নাজানো আৰু সেইটো তই জানিবি আৰু সেই ওপৰলাই জানিব আৰু হ'ব তই যা তই তোৰ কামত যা মই মোৰ কামত যাম ঠিক আছে যা
হেৰৌ হে ঐ মন চম কৰিবি আকৌ এই বুঢ়া বয়সত এইডালে বিয়া পাতি যি কৰ কৰ কি কৰি আছ ফোন এটা আহিছিলে এতিয়া দেখোন মিছ কল হৈ গ'ল হেৰৌ কথা এটা গম পাইছ নাই কি কথা সেই ইন্দু আৰু সেয়া সেই দীপালীৰ মাক লাজে লাগে বুজিছ এই বুঢ়া বয়সত সেইকেইটা জেউতি চৰিছে লাজে লাগে বুজিছ নকব আৰু মানে মই শুনি পেলাই মানে কি যে মানে কম আৰু কি উত্তৰ দিম মই বিচাৰিয়ে পোৱা নাই এই বুঢ়া বয়সত এনেকুৱা কাম কৰিব পাৰে নে কওকচোন মইতো যোৱা ৰাতিটো মোৰ টোপনিয়ে নাই বুজিছ তাকে ভাবি ভাবি বোলো এইকেইটাই কি কয় বা কিহৰ কাৰণে কৰিছে এই বুঢ়া বয়সত সেই বুঢ়া বয়সত বিয়া পাতি কেনেকুৱা লাগে মোলে কৈ এজনী নহ'লে এই দাঁত চুলি নথকা চাবিচোন নহ'লে আপোনাৰ দেখোন খুৰী আছে থাক দে সেই বুঢ়া বয়সত বিয়া পাতি কেনেকুৱা লাগে সেইটোহে তোক কৈছো বেয়া হ'ব নেকি চাওঁ কি হয় পিছে মই কথা এটা চিন্তা কৰি আছো কি এই সমাজে আকৌ মানে কেনেদৰে লয় বা কেনেকে মানে বিচাৰ কৰে কি চকুৰে চাই কি চকুৰে চাই সেই গোটেই গাঁওখন তল ওপৰ সেই ঘৰে ঘৰে বু বাবা সন্ধিয়া সময়ত বুজিছে নে পদূলিয়ে পদূলিয়ে এইবোৰ আলোচনা ইন্দৰে বোলে বুঢ়ী এজনী আনিছে বোলে সেয়া মানে কৈছো নহয় গাঁওখনৰ মান সন্মান শেষ কৰিলে গাঁৱৰ পুৰা চবেই মানে গম পালে আকৌ এটা কাম কৰ ঐ এই হেৰি আজি সন্ধিয়াকে ওলাবি এই বৌয়েৰকো চাই বৌয়েৰহে হ'ব আৰু চাগে দাদা বুলি নামাতো জানো মাতিম আকৌ মই এতিয়া কি বুলি মাতো আৰু নবৌ বুলি মাতিব লাগিব ঠিক আছে সন্ধিয়া ওলাবি চাহ একাপো খোৱা হ'ব দুইটাকে অকমান লাজে লাগে বুজিছ ক'বলৈ মই হ'ব দে সন্ধিয়া ওলাবি আপুনি মিছ কল এটা মাৰি দিব ঠিক আছে মই মাৰি দিম মই ওলাই দিম তেন্তে হ'লে আহোঁ আৰু সমাজত এইবোৰ কি হৈ আছে তই কিন্তু কামটো ভাল নকৰিলি দেই তোৰ এই বুঢ়া বয়সত এইবিলাক বিয়া পাতি তোক কি ভাল লাগিছে কচোন দুটাকে নাতিপুতি আছে তোৰ লাজ লগা নাই এই বুঢ়া বয়সত এইবিলাক বিয়া পাতি তই একদম মোৰ মানে মাৰ সন্মান চব হেৰুৱাই দিলি দেই মই যে মানুহৰ আগত ওলাব নোৱাৰা হৈছো তোৰ কাৰণে কি ভাল পাইছ তই কচোন এই বুঢ়াটোৰ লগত বিয়া হয় তই এই বুঢ়া বয়সত তোৰ নাতিকেইটাও লাজ পোৱা হৈছে বুজিছ স্কুল যাব নোৱাৰা হৈছে সিহঁতে তোৰ কাৰণে হ'ব তোৰ কোৱা শেষ হৈছে যদি মই কওঁ তই লাজ পাইছ তোৰ ল'ৰা ছোৱালীয়ে লাজ পাইছে মোৰ একো আহে যায় নাই যেতিয়া মই ঘৰখনত অকলে পৰি আছিলো অকলে আছিলো কোনেও একেখন মাত নিদিয়ে কি খাইছো নেখাইছো কি কৰিছো নাই কৰা কোনেও এটা খবৰ নলয় আৰু যেতিয়া মই এই সিদ্ধান্তটো লৈ পেলাইছো চবৰে লাজ লাগিল ওচৰ চুবুৰীয়া লাজ লাগিল গাঁৱৰ মানুহৰ লাজ লাগিল তহঁতৰো লাজ লাগিল তই জানো তেতিয়া কিবা এটা দি পাইছিলি কিবা এটা দিছিলি এই মানুহটোৱেহে খবৰ খাতি লৈ আছিলে মই একে ইমান বুঢ়া হৈ যোৱা নাছিলো নহয় মোৰোতো এটা মন যায় মানুহৰ লগত কথা পাতিবলৈ তোৰ মন যায় গম পাইছো কিন্তু এই বুঢ়া বয়সত মই ইমান ডাঙৰ ছোৱালী থাকোতে তোৰ নাতি দুটা আছে তোক কিয় এনেকুৱা কাম কৰিলি কচোন তই মই আমাৰ থাকক আপুনি নামাতিব মোক কি কথা কৈছো নামাতিব বুলি কৈছো নহয় কি কাৰণ লাজ পোৱা নাই এই বুঢ়া বয়সত বিয়া পাতি আপুনি ঐ ছোৱালী তই মন দি শুন আমি কি পৰিস্থিতিত বিয়া পাতিব লগা হ'ল তই কথাখিনি অকণ ভালকে অনুধাৱন কৰ বুজিছ নে নাই কথা কি বুজিম আৰু এই বুঢ়া বয়সত বিয়া পাতিছে মই কি বুজিব লাগে গোটেই গাঁৱৰ মানুহে মোক হাঁহি আছে এই নাতি দুটাকো হাঁহি আছে মানুহে মই কি বুজিম কওক ঐ মানুহে যি কয় কওক মানুহৰ কথা নালাগে আমি কি পৰিস্থিতিত বিয়া পাতিব লগা হ'ল সেইটো অকণ চিন্তা কৰ এই একেটা কথাকে কিমান বাৰে বাৰে কম বাৰু কচোন তোৰ
হেৰা এইয়া দেখিছা সেহেঁত দুটাও আহিছে নমস্কাৰ ক বোৱাৰী এয়াই হ'বলা দেখা নাই জানো দেখিছো হয় নে নহয় সুধিছো লাজ পোৱা নাই বোলে আহিবলৈ নহয় অ' আইজনী লাজ পোৱা নাই মানে সেই বোৱাৰী হাতে মানে চাহ একাপ খাম বুলিহে আহিছিল চাহ একাপ খাম বুলি আহিছিলো এই বুঢ়া বয়সৰ বিয়া পাতিলে চাহ খাবলৈ আহিছে পিছে ইন্দ এতিয়া পাত চাত কৰিবি নকয় আকৌ সেই গাঁৱত ৰাইজে বিচাৰিলে নিশ্চয় যাম হয় নেকি সেইফালে নাচাল আৰু গ'ল আৰু তোৰ পুথি পাঠ কৰা বাদ দে সেইবোৰ ৰচোন তহঁতে ইমান হাঁহি খিকিন্দালি কৰিব নালাগে মই কি পৰিস্থিতিত বিয়া পাতিব লগা হ'ল তহঁতে এবাৰ শুন মোৰ এটা ল'ৰা আছিল আজি 20-25 বছৰ হ'ল তাৰ কোনো খবৰ নাই আৰু এই বনৰো কোনো নাই গতিকে আমি দুইটাই বিয়া পাতিলোঁ তহঁতে জাননে অকলশৰীয়া জীৱন কিমান কষ্টকৰ কিমান বেদনা কিমান যন্ত্ৰণা তহঁতে এবাৰ অনুধাৱন কৰিলে আমি মনোৰঞ্জনৰ কাৰণে বিয়া পতা নাই বুজিছনে আমি দুইটাই সহায় কাৰণে আমি বিয়া পাতিছোঁ তহঁতৰ কথাবিলাক অলপ বুজিবলৈ চেষ্টা কৰ তহঁতৰ কথাবিলাক শুনি সঁচাকৈ বৰ লাজ লাগিছে ৰোহিত বুজিছনে খুব লাজ লাগিছে তহঁত গাঁৱৰ মানুহ হয় মোৰ খেলৰ মানুহ হয় মোৰ ভাই ককাই হয় তহঁতে এনে ব্যৱহাৰ কৰ হাঁহি খিকিন্দালি কৰিছ সঁচাকৈ বৰ দুখ লাগিছে বুজিছ ঐ শুন যেতিয়া মই ৰাতি অকলশৰে ঘৰত থাকোঁ তেতিয়া মইহে বুজি পাওঁ বেমাৰত কেতিয়াবা পৰি থাকিলে পানী এটোপাল দিবলৈ এটা বৰি দিবলৈ মানুহ নাই সেইটো তহঁতক কেনেকৈ বুজাম তহঁত অকলশৰে হোৱাহেঁতেন তহঁতে বুজি পালিহেঁতেন এতিয়া তহঁতে কেনেকৈ বুজাবি কাৰণ তহঁতৰ সকলো আছে নাই মোৰ নাই বনৰ নাই গতিকে তহঁতে এইবোৰ চিন্তা কৰিব নোৱাৰ বুজিছ তহঁতে এইবোৰ চিন্তা কৰিব নোৱাৰ এৰা ব'লা ভিতৰলৈ আহা কথাখিনি দেখোন ঠিকেই ক'লে নে কি কোৱা ঠিকেই কৈছে কিন্তু মানে অকলশৰীয়া জীৱনটো তেখেতো অকলশৰীয়া মোৰ মাও অকলশৰীয়া এতিয়া মানে দুইটাক মানে ইটোৱে সিটোক মানে বুজাবুজিকে মানে দুইটাই সংসাৰখন পাতিম বুলি ভাবিছে আৰু মানে দুইটাই সহমতি হ'বলৈ কথাটো ঠিকেই